মৰণফাণ্ডত পৰিণত হৈছে কাজিৰঙাৰ ৰাজপথ কহৰাৰ পৰা বাগৰি আৰু বোকাখাট পৰ্যন্ত ৰাজপথত হৈছে প্ৰকাণ্ড গাঁত নিৰ্মাণৰ এমাহ নহওঁতে বিধ্বস্ত হৈ পৰিছে ঘাইপথটো উল্লেখযোগ্য যে শুকুৰবাৰে ঘাইপথৰ গাঁতত স্কুটাৰৰ চকা সোমাই নিহত হৈছিল এগৰাকী মহিলা এই মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ ৰাজপথত আৰু উজনি নামনিমুৱা এই ব্যস্ততাপূৰ্ণ ৰাজপথটো এতিয়া মৰণফাণ্ড সদৃশ হৈ পৰিছে যদিহে আপুনি উজনি বা নামনিলৈ যাত্ৰা কৰিছে গতিকে কাজিৰঙাত সাৱধান কাৰণ কাজিৰঙাত প্ৰকাণ্ড গাঁতৰ বাবে এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে যদিহে আপোনাৰ গাড়ীৰ চকা আপোনাৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহনৰ চকা এই গাঁতত পৰে তেন্তে দুৰ্ঘটনা অনিবাৰ্য মই দেখুৱাইছোঁ প্ৰকাণ্ড গাঁত পুখুৰী সদৃশ গাঁত আৰু এই গাঁত প্ৰায় 1 ফুট পৰ্যন্ত দ এতিয়া পানী আছে আমি দেখুৱাইছোঁ যিহেতু বৰষুণ হৈছিল পানী আছে আৰু কেৱল এই ঠাইতে নহয় কাজিৰঙাৰ পৰা বাগৰিলৈকে কহৰাৰ পৰা বাগৰিলৈকে কহৰাৰ পৰা বোকাখাটলৈকে সমস্ত পথছোৱা এতিয়া এনেদৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতত ইতিমধ্যে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ চকা পৰি ইতিমধ্যে বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে বহুতো হতাহত হৈছে প্ৰাণ হেৰুৱাইছে বহু লোকে কিন্তু কাণ হাৰ নাই এই যি প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানে এই পথ নিৰ্মাণ কৰিছিল এবছৰ পূৰ্বে উল্লেখ কৰিব লাগিব যে এবছৰ পূৰ্বে গুৱাহাটীৰ এটা প্ৰতিষ্ঠানে এই পথটো নিৰ্মাণ কৰিছিল কিন্তু নিৰ্মাণৰ এবছৰ নহওঁতে পথৰ বিভিন্ন ঠাইত বাগৰিৰ পৰা বোকাখাটলৈকে বিভিন্ন ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু দেখুৱাইছোঁ এটা ব্যস্ততাপূৰ্ণ পথ কি হৈছে মহিলা এগৰাকী ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে হয় চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এতিয়াৰ পৰাই নহয় পূৰ্বৰ পৰাই আমি সদায় কৈ আহিছোঁ যে কাজিৰঙাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথটো আজি তাৰিখত এটা মৰণফাণ্ডলৈ পৰিণত হৈছে আপুনি যদি চাই বাগৰিৰ পৰা আৰম্ভ কৰি আপোনাৰ বোকাখাটলৈকে যিটো এই পথছোৱাত এটা বৃহৎ গাঁত হৈছে যিটো গাঁত বুলি ক'লেও নহ'ব আচলতে এটা ডাঙৰ পুখুৰী সৃষ্টি হৈছে আৰু যাৰ কাৰণে সদায় এটাকৈ বা দুটাকৈ দুৰ্ঘটনা হয় আৰু যিটো দুৰ্ঘটনাৰ ফলত আপোনাৰ বহু লোকে আজিলৈকে কোনোবা পংগু হ'বলগীয়া হৈছে আৰু নাওবা কাৰোবাৰ আজি প্ৰাণ গৈছে আজি চাওক আজি তাৰিখতো যদি যিটো আজি দুৰ্ঘটনা হৈছে এটা গাঁতৰ কাৰণে হৈছে এখন দুচকীয়া বাহনে সেই গাঁতটোত হঠাৎ পৰিল কাৰণ মানুহগৰাকীৰ গাতো দুখ নাই এইটো কাৰণে কৈছোঁ যেতিয়া বৰষুণ দি আছে তেতিয়া গাঁতবিলাক দেখা পোৱা নাযায় পানীৰে ভৰ্তি হৈ থাকে অকস্মাত গাঁতটো কিমান দ এটা গাঁত অতি কমেও 1 ফুটকৈ দ হ'ব পাৰে গতিকে এই গাঁতবিলাক বন্ধ কৰিবৰ বাবে আমি বাৰেপতি বোকাখাটৰ লোক নিৰ্মাণ বিভাগক আমি দাবী জনাই থকাৰ পাছতো তেওঁলোকে মাত্ৰ কথাবিলাক ৰাইজক দেখুৱাবৰ বাবে বা VVIPসকল অহাৰ লগে লগে তেখেতসকলে কি কৰে সাধাৰণ একদম কম মূল্যৰ মানদণ্ডৰে তেখেতসকলে কামবিলাক কৰি গুচি যায় আৰু তেখেতসকল যোৱাৰ পাছতে 12 ঘণ্টাৰ পাছতে আকৌ ইয়াত পুখুৰী সদৃশ গাঁত আৰম্ভ হয় স্থানীয় ৰাইজ আছে মোৰ সৈতে আপোনালোকে ওচৰতে থাকে গাঁত গোটেই ৰাস্তাটোতে গাঁত কাৰণ আমাৰ বহুত অসুবিধা হৈছে এই গাঁত থকাৰ কাৰণে আমাৰ কি হৈছে চাইকেল নিব নোৱাৰি যান বাহন নিব নোৱাৰি আৰু গোটা মানুহো যাব নোৱাৰি কাৰণ সেই গাঁতৰ কাৰণে ভয় গাঁতে মানে গাড়ী চালকে বচাবলৈ যাওঁতেন কি হয় মানে যাত্ৰীৰো অসুবিধাত পৰিবলগীয়া হয় এই গাঁতৰ আমাক মানে এই যিটো ৰাস্তা আমাৰ পকী ৰাস্তা সেই পকী ৰাস্তাটো আমাক পুনৰ নিৰ্মাণ কৰি আমাক পৰিপূৰ্ণ কৰি দিব লাগে পথচাৰী দেখুৱাইছোঁ সাধাৰণ পথচাৰী তেওঁলোকে কৈছে কাৰণ তেওঁলোকে সাৱধান হৈ যাব লাগে কাৰণ এই গাঁত আচলতে নিজৰ বাহনখন এই গাঁতৰ পৰা বচাবলৈ যাওঁতে পথচাৰীক দুৰ্ঘটনা সংঘটিত কৰাৰ উদাহৰণ আছে স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগক অনুৰোধ জনাইছে দাবী জনাইছে যে পথটো শীঘ্ৰে মেৰামতি কৰক আৰু উজনি নামনি ৰাইজৰ যি ৰঞ্জিত ৰজক আপোনাক ধন্যবাদ জনাইছোঁ।